আচ্ছা, যেহেতু জেলা প্রশাসনের তরফ বা যেহেতু উচ্ছেদ অভিযান আৰম্ভ হৈছে, গতিকে কেইটা স্থানত হ'ব? আজি আমাৰ 3টা স্থানত হ'ব। এইটো আমাৰ প্ৰথম স্থান হয়। ইয়াতে আমাৰ যিটো জলসিঞ্চনৰ নলা আছে তাতে আমাৰ কৰা হৈছে। ইয়াতে আমাৰ অনুমানিক 25 বিঘা মাটি আছে আৰু প্ৰায় 15টা পৰিয়াল আছিলে। পৰিয়ালৰ মেক্সিমাম জেগাতে আপোনালোকে দেখিছে যে অলৰেডি তেখেতসকলে নিজে ঘৰ বাৰী কিছু পৰিমাণে ভাঙি লৈ গৈছে। যিখিনি অৱশিষ্ট আছে আমি সেইখিনি ভাঙাৰ ব্যৱস্থা কৰিছোঁ। পৰৱৰ্তী লোকেশ্যন দুটা আমাৰ মিলনপুৰ আৰু নুৰপুৰত আছে। তাতেও আমাৰ অনুমানিক প্ৰায় 50 বিঘা মাটি দখলমুক্ত কৰা হ'ব আৰু অনুমানিক প্ৰায় 54 ঘৰ পৰিয়াল আছিলে। তাতেও আমাৰ মেক্সিমাম মানুহ অলৰেডি লৈ গৈছে। যিখিনি অৱশিষ্ট আছে সেইখিনি আমি এভিকশ্যন মুক্ত কৰি আজি ব্যৱস্থা কৰিছোঁ। এই স্থানত বৰ্তমান কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি আমি সন্মুখীন হোৱা নাই। ৰাইজৰ ফালৰ পৰা আমি যথেষ্ট সহযোগিতা পাইছোঁ। আমি তেখেতসকলক সময়মতে ন'টিছ চাৰ্ভ কৰিছিলোঁ। কালি তেখেতসকলক মাইকিং কৰি জনোৱা হৈছিলে যে এই অঞ্চল উচ্ছেদ হ'ব, তেখেতসকলক শান্তিপূৰ্ণভাৱে স্থান ত্যাগ কৰিবলৈ অনুৰোধ জনোৱা হৈছিলে। তো বৰ্তমানলৈ আমাৰ প্ৰথম পৰ্যায়ৰ যিটো আমাৰ এভিকশ্যনৰ কাৰ্যসূচী আছে সেইটো সফলৰূপে ৰূপায়ণ হৈ আছে।